বন্ধুসকল আহি উপস্থিত হলোহি শ্ৰী শ্ৰী অষ্টভুজৰ বৰভেটি নামঘৰৰ বাটচৰাত। বৰ্তমান বৰভেটি নামঘৰ বুলি কোৱা হয় যদিও পূৰ্বতে এই নামঘৰৰ পৰিৱৰ্তে এটা বৰভেটিহে আছিল। ইয়াৰ শিষ্যসকল এক শৰণ নাম ধৰ্মৰ কাল সংহতি পন্থৰ একান্ত অনুগামী আছিল। শংকৰ আৰু মাধৱদেৱৰ বৈকুণ্ঠ প্ৰয়াণৰ পাছত গোপাল আতাৰ ওচৰত ধৰ্ম শিক্ষা আহৰণ কৰি হৰকণ্ঠ বা চতুৰ্ভুজে অনিৰুদ্ধদেৱ নাম লৈ মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠা কৰিছিল। এই মায়ামৰা সত্ৰৰ শিষ্যৰ সংখ্যা পিছলৈ বৃদ্ধি হৈ ৮ লক্ষাধিক হৈছিল। মায়ামৰা সত্ৰৰ শিষ্যসকলৰ সংহতি আৰু ঐক্যতা বিশ্ব ইতিহাসৰ বাবে এক বিৰল ঘটনা। উল্লেখ কৰা দৰকাৰ যে মাৰি যাওঁ মৰি যাওঁ গুৰুৰ ঋণ খুজি যাওঁ এই ধ্বনিৰে মায়ামৰা শিষ্যসকলে আহোম ৰাজ সিংহাসনৰ ভেটি কঁপাই তুলিছিল আৰু ইয়ে আহোম সাম্ৰাজ্যৰ পতনৰ প্ৰধান কাৰণৰূপে পৰিগণিত হৈছিল। বন্ধুসকল, মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আজি আপোনালোকক অৱগত কৰিম মায়ামৰা সত্ৰৰ শিষ্য আৰু আহোম ৰজাঘৰৰ মাজৰ সংঘাতৰ ফলশ্ৰুতিত গঢ়ি উঠা বৰভেটি, যাক সত্য সংহতিৰ প্ৰতীক ৰূপে ধৰা হয়। বন্ধুসকল, আপোনালোকে এই সম্পৰ্কত সবিশেষ জানিব বিচাৰেনে? যদি জানিব বিচাৰে তেন্তে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব লাগিব। যদি ভিডিঅ'টি আপোনালোকৰ বাবে লাভজনক বুলি ভাবে তেন্তে অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক এতিয়া বৰভেটি ভাগলৈ যাওঁ আৰু ভিতৰত কি কি আছে সকলো আপোনালোকক দেখাম আৰু ইয়াৰ লগে লগে প্ৰতিটো বস্তুৰ বৰ্ণনা মই বিস্তৃত ৰূপত কৰি যাম। এইটো হৈছে বৰভেটিলৈ যোৱা দীঘলীয়া পদূলি। এই পদূলিৰে গৈ থাকিলে আমি পামগৈ বৰভেটি। বৰভেটি পদূলিৰ দুয়োকাষে এক নান্দনিক প্ৰাকৃতিক দৃশ্যৰ সমাহাৰ ঘটিছে। আহক বন্ধুসকল, আমি প্ৰথমে জানি লওঁচোন মায়ামৰাৰ অৰ্থ কি। আদ্যেশ্বৰ অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা সত্ৰক মায়ামৰা সত্ৰ আৰু তেৰাই যিখন সমাজ প্ৰতিষ্ঠা কৰিছিলে সেই সমাজখনক মায়ামৰা সমাজ বুলি কোৱা হৈছিল। মায়ামৰা সমাজৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে কিছুমান অলৌকিক কাহিনীৰ সহায় ল'ব লগা হয়। এটা অলৌকিক কাহিনীৰ মতে অনিৰুদ্ধদেৱক স্বৰ্গদেউ খুৰা বা চুকাম্ফাই পৰীক্ষা ল'বৰ বাবে এটা কলহৰ ভিতৰত ফাগুৰি এটা ভৰাই কলহৰ মুখখন কাপোৰেৰে বান্ধি দি কলহৰ ভিতৰত কি আছে বুলি সোধা প্ৰশ্নৰ উত্তৰত গুৰুজনে কৈছিল যে এটা কাল সৰ্প আছে। গুৰুজনাই মিছা উত্তৰ দিয়া বুলি শাস্তি প্ৰদানৰ ভাবুকি প্ৰদান কৰাত এই কথাৰ প্ৰমাণ চাবলৈ কলহৰ মুখৰ কাপোৰ খুলি দিয়াত সঁচাকৈ এটা কাল সৰ্পৰ আৱিৰ্ভাৱ হৈছিল। এই কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰি স্বৰ্গদেৱে গুৰুজনাক মায়ামৰা বুলি অভিহিত কৰিছিল। আন এক কাহিনী মতে গোপাল আতাই অনিৰুদ্ধদেৱক সাংসাৰিক মায়াৰ মৰ্দন কৰি ধৰ্মচৰ্চা কৰিবলৈ উপদেশ দিয়াৰ বাবে তেওঁৰ দ্বাৰা প্ৰতিষ্ঠা কৰা সত্ৰক মায়ামৰা আৰু সমাজখনক মায়ামৰা সমাজ বুলি জনা গৈছিল। এইটোৱে হৈছে বৰভেটি নামঘৰ। এই বৰভেটি নামঘৰটো 1994 চনত ভক্তপ্ৰাণ শিষ্যসকলৰ অনুদানেৰে প্ৰতিষ্ঠা কৰা হৈছে। এই নামঘৰ ভাগৰ পিছফালে আছে বৰভেটি। এয়া হৈছে চাকি বন্তি জ্বলোৱা স্থল। ইয়াতে প্ৰতিদিনে শ শ ভক্তপ্ৰাণ শিষ্যই আহি মনৰ কামনা সিদ্ধৰ বাবে চাকি বন্তি জ্বলাই গুৰুজনাৰ নামত প্ৰাৰ্থনা কৰে। এয়া হৈছে বৰভেটিৰ অক্ষয় বন্তি। প্ৰতিষ্ঠা কালৰ প্ৰায় 257 বছৰ ধৰি এই বন্তি এনেদৰে জ্বলি আছে। পূৰ্বতে অৱশ্যে বৰভেটিত থকা এজোপা এলচ গছত এই চাকি জ্বলিছিল যদিও বৰ্তমান এই স্থানত এনেদৰে প্ৰজ্বলিত হৈ আছে। আজিৰ ভিডিঅ'টোৰ মুখ্য কেন্দ্ৰবিন্দু হৈছে বৰভেটি। এইটোৱে হৈছে ইতিহাস প্ৰসিদ্ধ বৰভেটি। এই বৰভেটি কিয়, কেনেকৈ আৰু কোনে প্ৰতিষ্ঠা কৰিছিল সবিশেষ বৰ্ণনা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ৰাজ অনুগ্ৰহৰ অবিহনে মায়ামৰা সত্ৰই প্ৰবল শক্তিশালী হৈ পৰিছিল। ই দেশৰ ৰজাৰ বাবে নিঃসন্দেহে চিন্তনীয় আছিল। অনিৰুদ্ধদেৱৰ 1626 খ্ৰীষ্টাব্দৰ পুহ মাহৰ 11 দিনত সোমবাৰত মৃত্যু হোৱাত তেৰাৰ বৰপুত্ৰ কৃষ্ণদেৱক ধৰ্ম আসন অৰ্পণ কৰে। উল্লেখযোগ্য যে কৃষ্ণদেৱৰ দিনত মায়ামৰা সত্ৰৰ পৰিসৰ পূৰ্বতকৈও বৃদ্ধি পালে। কৃষ্ণদেৱ গুৰুৰ দিনত মায়ামৰা সত্ৰৰ 4জন শিষ্যই আহোমৰ ৰাজ বিষয়াও আছিল। এই 4জন শিষ্যই এজনে আনজনক মূৰ ধুৱাইছিল কিন্তু ৰজাক মূৰ ধুওৱা নাছিল। সেয়ে ৰজা চুচেংফাই ইয়াৰ কাৰণ জানিব বিচৰাত 4 শিষ্যই উত্তৰ দিয়ে যে তেওঁলোকে যিজনক গুৰু জ্ঞান কৰে সেইজনকে মূৰ ধুৱাব, আন কাকো মূৰ নুধুৱায়। তেতিয়া ৰজাই পুনৰ সুধিলে যে প্ৰাণৰ সংশয় হ'লে তেওঁলোকে মূৰ ধুৱাবনে নুধুৱায়। বিষয়াকেইজনে দৃঢ়তাৰে ক'লে যে প্ৰাণ গ'লেও নুধুৱায়।
প্ৰমাণ চাবৰ বাবে ৰজাই তেজী ঘোঁৰা আনি পথত দীঘল তীক্ষ্ণ তৰোৱাল বন্ধাই এজন এজনকৈ শিষ্যকেইজনক ঘোঁৰা দৌৰাবলৈ আদেশ দিয়া হয়। শিষ্যকেইজনেও এই কাৰ্যত দ্বিধাহীনভাৱে প্ৰাণ দিলে। গুৰু কৃষ্ণদেৱ ৰায়ে শিষ্যসকলক এনে কি শিক্ষা প্ৰদান কৰিছিল যাৰ বাবে শিষ্যসকলে গুৰুৰ বাবে প্ৰাণ আহুতি দিবলৈকো কুণ্ঠাবোধ নকৰিছিল। আৰু এনেদৰে আৰম্ভ হৈছিল ৰজাঘৰ আৰু মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰৰ মাজত দীঘলীয়া সংঘাতৰ। কৃষ্ণদেৱ ৰায়ৰ বৈকুণ্ঠ প্ৰয়াণৰ পিছত তেওঁৰ বৰপুত্ৰ হৰিৰামে গুৰু আসনত বহে। হৰিৰামৰ ৩ বছৰত মৃত্যু হোৱাত ভাতৃ নিত্যাদেৱে মায়ামৰা সত্ৰৰ ধৰ্ম আসনত বহে, যদিও অতি কম দিনতেই ৰজাৰ হাতত প্ৰাণ বিসৰ্জন দিব লগাত পৰে। কিয়নো দিনক দিনে মায়ামৰা সত্ৰৰ শিষ্যৰ সংখ্যা বৃদ্ধি হোৱাত ৰজা শংকিত হ'ব লগাত পৰিছিল। গুৰু নিত্যানন্দক চাওডাঙৰ হতুৱাই প্ৰাণ কাঢ়ি ল'লে। এই কাৰ্যত সমগ্ৰ মায়ামৰা শিষ্য শোকত সন্তপ্ত হৈ পৰিছিল। নিত্যানন্দদেৱৰ মৃত্যুত ভাতৃ জয়ৰামদেৱ সত্ৰাধিকাৰ হয়। তেওঁ পঞ্চমজনা সত্ৰাধিকাৰ আছিল। সেই সময়তে জয়ধ্বজ সিংহই ৰাজ সিংহাসন আৰোহণ কৰাত মায়ামৰা সত্ৰ আৰু ৰজাঘৰৰ মাজত সম্পৰ্কৰ কিছু উন্নতি ঘটিছিল যদিও ই দীৰ্ঘস্থায়ী নহ'ল। জয়ৰামৰ পিছত যদুনন্দদেৱ ষষ্ঠজন সত্ৰাধিকাৰ হৈছিল। যদুনন্দদেৱৰ মাত্ৰ ৫ বছৰৰ পিছত প্ৰয়াণ ঘটাত বৈকুণ্ঠনাথদেৱে মায়ামৰা সত্ৰৰ ধৰ্মভাৰ গ্ৰহণ কৰে। সেই সময়ত গদাধৰ সিংহই আহোম ৰাজপাটত বহিছিল। জানিব পৰা যায় যে গদাধৰ সিংহই অনাই বনাই ফুৰোতে সত্ৰসমূহতো আশ্ৰয় লৈছিল, কিন্তু সত্ৰৰ পৰা ভাল ব্যৱহাৰ পোৱা নাছিল। সেয়ে ৰাজ সিংহাসন আৰোহণ কৰাৰ পাছত এই সত্ৰসমূহত অকথ্য নিৰ্যাতন চলোৱাৰ লগতে সত্ৰসমূহ ভাঙি লণ্ডভণ্ড কৰিছিল। গদাধৰ সিংহৰ নিৰ্যাতনত বৈকুণ্ঠনাথদেৱৰ মৃত্যু ঘটাত ভাতৃ চতুৰ্ভুজদেৱে মায়ামৰা সত্ৰৰ ধৰ্মাসন গ্ৰহণ কৰে। চতুৰ্ভুজৰ সময়ত গদাধৰ সিংহৰ মৃত্যু হোৱাত তেওঁৰ পুত্ৰ ৰুদ্ৰসিংহই ৰজা হোৱাত ৰজাঘৰৰ সৈতে সত্ৰসমূহৰ সম্পৰ্ক উন্নত হৈছিল। ৰুদ্ৰসিংহৰ মৃত্যু হোৱাত পুত্ৰ শিৱসিংহই ৰাজপাটত বহে, কিন্তু শিৱসিংহৰ ৰাজত্বকালত ফুলেশ্বৰী কোঁৱৰীয়ে ৰাজকাৰ্য পৰিচালনা কৰিছিল। ফুলেশ্বৰী কোঁৱৰী শাক্তবাদত ঘোৰ বিশ্বাসী আছিল। সেয়ে শাক্ত ধৰ্ম নমনা মায়ামৰা সত্ৰৰ শিষ্যসকল পুনৰ নিৰ্যাতনৰ বলি হ'ব লগাত পৰে। চতুৰ্ভুজৰ মৃত্যু হোৱাত তেৰাৰ পুত্ৰ ষষ্ঠভুজ নৱম সত্ৰাধিকাৰ ৰূপে ধৰ্মসিংহাসনত বহিছিল। শ্ৰী শ্ৰী অষ্টভুজদেৱ মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ হৈ থকাৰ সময়তে এই মায়ামৰা সত্ৰৰ শিষ্য শদিয়াৰ পৰা মানাহলৈ বৃদ্ধি হৈ ৮ লক্ষাধিক হৈছিল। তেৰাই মায়ামৰা সত্ৰৰ ঐক্য সংহতি আৰু ভাতৃত্ববোধ চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে বৰ্তমান যোৰহাট জিলাৰ উত্তৰ পশ্চিম দিশত মালৌ পথাৰৰ অৰ্থব্য অৰণ্য জলাশয় পিটনিত ১৭৬৮ চনত এই বৰভেটি নিৰ্মাণ কৰিছিল। কালৰ সোঁতত বৰভেটি বৰ্তমান এনে অৱস্থাত আছে যদিও এই বৰভেটি প্ৰতিষ্ঠা কৰিবৰ বাবে প্ৰায় ৬ মাহ সময় লাগিছিল আৰু প্ৰতিষ্ঠাকালীন সময়ত ই দীঘল ৩০ নল পথালি ১০ নল আৰু ৬০ হাত উচ্চতাৰ এটা প্ৰকাণ্ড ভেটি আছিল। বৰ্তমানৰ বৰভেটি প্ৰতিষ্ঠাৰ পূৰ্বতে ২৪ হাত দ এক জলাশয় আছিল। শৰৎকালৰ এটি উভ মুহূৰ্তত গুৰুজনাই ৰাম নাম লৈ এচপৰা মাটি পেলাই ভেটিৰ উভাৰম্ভ কৰিছিল। গুৰুজনাৰ পথ অনুসৰণ কৰি প্ৰতিজন শিষ্যই তামোল কটা ডবোৱা কটাৰীৰে মাটি খান্দি একোচপৰাকৈ গামোচাত কঢ়িয়াই আনি এই খাৱৈত পেলোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰকাণ্ড বৰভেটিৰ নিৰ্মাণ হৈছিল। ৬০ হাত উচ্চতাৰ এই ভেটি নিৰ্মাণ কৰি চাকি বন্তি জ্বলাই ৭ দিন ৭ ৰাতি নাম কীৰ্তন কৰি কংসবধ নাটৰ ভাওনা প্ৰদৰ্শন কৰি শিষ্যসকলৰ মাজত ঐক্য সংহতি আৰু ভাতৃত্ববোধৰ এক বিৰল উদাহৰণ দাঙি ধৰিলে। পৰৱৰ্তী সময়ত মায়ামৰা শিষ্যসকলে এই বৰভেটিৰ মজিয়াৰ পৰাই আহোম ৰাজ সিংহাসনৰ বিৰুদ্ধে ৰাজ বিদ্ৰোহ আৰম্ভ কৰিছিল। উল্লেখনীয় যে এই দীঘলীয়া সংগ্ৰামত ৭,৯০,০০০ মায়ামৰা সত্ৰৰ শিষ্যই প্ৰাণ হেৰুৱাব লগাত পৰিছিল। বাকী ৰৈছিল মাত্ৰ ১০,০০০ মান শিষ্যহে। এই বৰভেটি ২৪,০০০তকৈও অধিক মাটিৰে আগুৰা। বিভিন্ন কাৰণত বৰভেটিৰ উচ্চতা টুটি গৈছে যদিও ইয়াৰ পৰিচালনা সমিতিয়ে চাৰিওফালে পকী বেৰা দি সংৰক্ষণৰ সুব্যৱস্থা কৰিছে। বৰ্তমান বৰভেটিত থকা বিভিন্ন প্ৰকাৰৰ প্ৰকাণ্ড বৃক্ষই এক
জয়াল আৰু প্ৰাকৃতিক সন্মত সুন্দৰ বাতাবৰণ সৃষ্টি কৰি প্ৰকৃতি সুৰক্ষাৰ এক নিদৰ্শন দাঙি ধৰি আছে। সৰ্বমুঠ 40 বিঘামান ভূমি সম্পত্তিৰে পূৰ্ণ বৰভেটি বৰ্তমানেও এক উন্নত ধৰ্মীয় পৰ্যটনলৈ ৰূপান্তৰিত হ'ব পৰা নাই। অসম চৰকাৰৰ ধৰ্মজ্যোতি আঁচনিৰ জৰিয়তে আৰু অধিক সুস্থ আৰু সবল বাতাবৰণ সৃষ্টি কৰিব পাৰিলে ই পূৰ্ণাংগ পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বন্ধুসকল, বৰভেটিৰ নামত মনত ৰাম নাম উচ্চাৰণ কৰক, মনলৈ প্ৰশান্তি আহে। কাষতে থকা নামঘৰত ভক্তপ্ৰাণ ভক্তসকলে প্ৰতিদিনে ঈশ্বৰৰ নামত নাম প্ৰসংগ কৰি আহিছে। এই ভিডিঅ'টি প্ৰস্তুত কৰিবলৈ উক্ল চন্দ্ৰ গোস্বামীৰ মায়ামৰা সত্ৰৰ ইতিহাসৰ বিশেষভাৱে সহায় লোৱা হৈছে। এই ভিডিঅ'টি সম্পূৰ্ণ হৈছে কেৱল মাত্ৰ অংকিত বুঢ়াগোহাঁইৰ সহযোগিতাৰ বাবে, গতিকে অংকিতক ধন্যবাদ জনাইছোঁ। এই বৰভেটিত লোন দান কৰিলে মনৰ কামনা পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয়। তিনিগৰাকী ভণ্টি লগ পাইছোঁ। ভণ্টিকেইজনীনো ক'ৰ পৰা আহিছে, কিয় আহিছে, ইয়াতে আমি অলপ জানিব বিচাৰিম। তোমাৰ নামটো কোৱাচোন, কি নাম? নমস্কাৰ, মোৰ নাম ৰাজশ্ৰী বৰা। ৰাজশ্ৰী বৰা। আৰু তোমাৰ? প্ৰিয়াশ্ৰী দাস। ক'ৰ পৰা আহিছা তিনিওজনী? মই বৰিগাঁৱৰ পৰা। যোৰহাট বৰিগাঁও। আৰু তুমি? মই যোৰহাট হাতীগড়ৰ পৰা আহিছোঁ। হাতীগড়? মই বৰিগাঁও। বৰিগাঁও ন? তো ইয়াত আগতো আহি থাকা? কিয় আহা? মাজে মাজে। কিয় আহা মানে? চাকি বন্তি জ্বলোৱা হয় ন? তো ইয়াত মানে চাকি বন্তি জ্বলালে হয়নে আৰু কি 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 কৰিব লাগে যদি ইয়াতে আহিব লগা হয়? এজন ভক্ত হৈ যদি আমি বৰভেটি নামঘৰলৈ আহোঁ, তেতিয়াহ'লে অকল চাকি বন্তি লৈ আহিলে হয়নে আৰু কিবা লৈ আহিব লাগে লগত? মানে মনত হেৰি ভাৱ লৈ আহিব লাগে, ভক্তিভাৱ লৈ আহিব লাগে। আৰু ভক্তিভাৱ লৈয়ে আহে। আমি বিভিন্ন জেগাত দেখিছোঁ যে ইয়াততো চাকি বন্তি জ্বলোৱা হয় দেখিছোঁ, আৰু ইয়াতে আমি মানুহবিলাকে নিমখৰ টোপোলা একোটা লৈ অহাও দেখিছোঁ। তো সেইটো কিয় লৈ অহা হয় নিমখৰ টোপোলাত, জানা নেকি? মানে সেইটো চবৰে হেৰি মনৰ মানে ব্যক্তিগত হেৰি ন, মানে কোনোবাই মনতে ভাবে যে দিলে ভাল হয়। বহুত দিনৰ পৰা এইটো চলি থকা এটা নিয়ম হয়, নিমখত দিব লাগে, বৰভেটি নিমখ দিলে ভাল হয়। সেনেকৈ ডাঙৰ মুখৰ পৰা শুনি মানে বহুতে ভাবে যে নিমখ দিলে ভাল, সেইটো কাৰণে নিমখটো দিয়া হয়। আৰু অইন জেগাত আমি শৰাই দিওঁ কিবা কিবি, হয় নাই বাৰু? কিন্তু ইয়াত প্ৰধান বস্তুটো হৈছে যিটো শৰাই বুলি কোৱা হয়, সেইটো হৈছে নিমখ, হয় নাই বাৰু? নিমখ দিব লাগে বৰভেটিৰ, সেইটো এটা বৈশিষ্ট্য। আৰু তোমালোকে যে এইফালে গৈ আছা, ক'ত গৈ আছা? চাকি দিব গৈছে। চাকি তাতে দিয়াগে, হয় নাই বাৰু? এইটো যে এইটো ৱাল মৰা আছে, সেইটো কি কাৰণে ৱাল মৰা আছে? এইটো চাৰিওফালে যে এইটো ভেটিটোৰ চাৰিওফালে যে ৱাল মৰা আছে, এইটো বৰভেটি নামেৰে জনা যায়, সেইটো কাৰণে। আৰু গছ আছে। বৰভেটি কিয় হ'ল, কেতিয়াৰ পৰা হ'ল? বৰভেটি কেতিয়াৰ পৰা হ'ল নাজানো। তুমি জানা নেকি? নাজানা? গতিকে তাহাঁতি নাজানে বাৰু, কেৱল ইয়াতে নিয়মীয়া ভক্ত, হয় নাই বাৰু? তোমালোক মাজে মাজে আহি থাকা, এইবছৰ বুলিয়ে নহয়। আৰু তোমালোকক লগ পাই কিছু কথা পাতিলোঁ, ধন্যবাদ, ভাল লাগিলে বাৰু দেই। আপোনাক লগ পাই ভাল লাগিলে। ঠিক আছে।